ভগৱান বাৰু সঁচাকৈ আছেনে? আমি কোনেও কিন্তু ভগৱানক আজিলৈকে দেখা নাই। তথাপিও আমি ভগৱানক বিশ্বাস কৰি দৈনন্দিন জীৱন চলাই গৈছোঁ। যেতিয়াই বিপদত পৰিছোঁ, কোনোবাই ভগৱানক স্মৰণ কৰিছোঁ, কোনোবাই আল্লাহৰ ওপৰত দোৱা কৰিছে, কোনোবা গীৰ্জালৈ গৈছে, আন কোনোবা গৈছে গুৰুদ্বাৰলৈ। তেনেকৈ পাৰ হৈ গৈছে বহু কঠিন সময়। আমাৰ এটাই মাত্ৰ বিশ্বাস ভগৱান আছে আৰু সেই বিশ্বাস লৈয়ে আগুৱাই গৈছোঁ। আজি এই ভিডিঅ'টোৰ জৰিয়তে আমি ভগৱানৰ সন্ধান কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাই দিয়ক, কাৰণ কেতিয়াবা কাষত পায়ো আপুনি চিনিব নোৱাৰা ভগৱানজনক ভিডিঅ'টোৰ শেষত চিনি ল'ব পাৰিব। এটা কাহিনী শুনক। ধৰি লওক আপুনি গাড়ীৰে ক'ৰবালৈ গৈ আছে। এক নিৰ্জন ঘন অৰণ্যৰ সমীপত আপোনাৰ গাড়ীখনৰ ইঞ্জিন হঠাৎ বন্ধ হৈ গ'ল। লাহে লাহে আন্ধাৰ নামি আহিছে। আপুনি দেখিলে দূৰ দিগন্তলৈ কোনো মানুহৰ নাম নিচান নাই। সহায় বিচাৰি কাৰোবাক ফোন কৰিবলৈ লৈ দেখিছে মোবাইলত নেটৱৰ্ক নাই। লাহে লাহে ফোনটো চাৰ্জ কমি আহিছে। চেষ্টা কৰিও কাৰো লগত যোগাযোগ কৰিব পৰা নাই। সন্মুখেৰে কোনোবা এজন পাৰ হৈ গৈছিল যদিও তেওঁ আপোনাক সহায় নকৰিলে। এতিয়া চিন্তা কৰক, সেই পৰিস্থিতিত আপুনি কি কৰিব? ঘন অৰণ্যৰ মাজেৰে যোৱা এটা পথ, আন্ধাৰ নামি আহিছে, কোনো মানুহৰ লগত যোগাযোগ নাই, দুৰ্বৃত্তৰ আক্ৰমণৰ আশংকা, ডকাইত বনৰীয়া জন্তুৰ ভয়, আপোনাৰ উশাহ ল'বলৈও কষ্ট হৈছে। এনেকুৱা লাগিব যেন আপোনাৰ সন্মুখত জমহে থিয় হৈ আছে। আন্ধাৰ নামি আহিছে, কোনো মানুহৰ লগত যোগাযোগ নাই। সেই সময়ত বিকল্প এটাই আপোনাৰ হাতত, চকু মুদি আপোনাৰ আৰাধ্য দেৱতাক স্মৰণ কৰা। যদি আপোনাৰ ঘৰত ল'ৰা-ছোৱালী, সন্তান, পত্নী, মা-দেউতা আছে, আপুনি এটাই ক'ব, পাৰ কৰা, ভগৱান উদ্ধাৰ কৰা। ঈশ্বৰ আল্লাহৰ নাম উচ্চাৰণ কৰাৰ বাহিৰে আপোনাৰ হাতত নাথাকিব বিকল্প। তেনে সময়ত যদি আপোনাক সহায় কৰিবলৈ কোনোবা আগবাঢ়ি আহে আৰু আপুনি সুৰক্ষিতভাৱে ঘৰত উপস্থিত হয়, তেতিয়া আপুনি সেই ব্যক্তিজনক বাৰে বাৰে ধন্যবাদ জনাব। সকলোৰে আগত তেওঁৰ গুণ গাব, লাগিলে তেওঁ আপোনাৰ অচিনাকিয়ে হওক। কিন্তু আপুনি ভাবি চাইছেনে, আপোনাৰ বিপদৰ সময়ত ব্যক্তিজন নিজ ইচ্ছাৰে আহিছিল নে তেওঁৰ আগমন আছিল, নে তেওঁক আপোনাৰ ভগৱান, আপোনাৰ আল্লাই আপোনাক উদ্ধাৰৰ বাবে পঠিয়াইছিল? আপুনি যি সময়ত বিপদত পৰিছিল, সেই সময়ত আপুনি যে ভগৱানক স্তুতি কৰিছিল আৰু সেই স্তুতিৰ ফলত আপোনাৰ ভগৱানে আপোনাক উদ্ধাৰ কৰিবলৈ কাৰোবাক পঠিয়াইছিল। গতিকে আপোনাৰ বিপদৰ সময়ত যিজনে আপোনাক উদ্ধাৰ কৰিলে, সেই সময়ত তেওঁৱেই আপোনাৰ বাবে ভগৱান নহয়নে? এনেকুৱা ঘটনা আপোনাৰ লগতো নিশ্চয় হৈছে। এই কাহিনীটোৰ পৰা আমি দুটা কথা শিকিলো। নম্বৰ 1, আপুনি যিমানেই বিপদত নপৰক কিয়, আপোনাৰ জীৱনলৈ যিমান ডাঙৰ শংকা নাহক কিয়, কেতিয়াও ভগৱানৰ ওপৰত বিশ্বাস নেহেৰুৱাব। নম্বৰ 2, যিমান পাৰে সিমান বিপদত পৰাজনক সহায় কৰা উচিত। যদি আপুনি সাহস আৰু ধৈৰ্যৰে যিকোনো পৰিস্থিতিৰ মুখামুখি হৈ আছে, নিজৰ ওপৰত বিশ্বাস আছে, ভগৱানৰ ওপৰত আস্থা আছে, তেন্তে নিশ্চয় আপোনাক ভগৱানে সহায় কৰিব। কিছু পলম হ'ব পাৰে, কিন্তু বিপদৰ সময়ত ভগৱানে আপোনাক থাপ মাৰি নিশ্চয় ধৰিব। এনেকুৱা ঘটনা সকলোৰে লগত হৈ থাকে। এনেকুৱা বিপদৰ সময়ত সকলো আশা আপুনি হেৰুৱাই পেলায়, সাহস হেৰুৱাই পেলায়, কিন্তু ক'ৰবাৰ পৰা আপুনি নজনাকৈ সহায়ৰ বাবে কোনোবা এজন আগবাঢ়ি আহে আৰু সেই সহায়ৰ জৰিয়তে আপুনি আশাৰ কিৰণ দেখে। গতিকে ধৈৰ্যৰ সহায়ত ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। ভগৱানে আপোনাক কঠিন পৰিস্থিতিটো সহায় কৰিবলৈ নিশ্চয় আহিব। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।